আমাৰ দাবী স্পষ্ট যে জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু কিবা কাৰণত আজি এই তদন্ত যিদৰে আগবাঢ়িব লাগে আগবাঢ়ি যোৱা নাই। এতিয়া আজিৰ তাৰিখত শ্যামকানু মহন্তৰ ভাৰ্জনৰ বাহিৰে আমি সকলো কথা আমি গম পাইছোঁ। যি মূল অভিযুক্ত শ্যামকানু মহন্ত তেখেতৰ কথা এতিয়া একো ওলোৱাই নাই। কিয়? অসমৰ বাকী যিমানবোৰ শিল্পীসকল আছে তেওঁলোকৰ কথাবোৰ আজি SIT CID তেওঁলোকে কিবা কৰি তেওঁলোকক মাতিছে আৰু আপোনালোকৰ যোগেদি আমি তেওঁলোকৰ ভাষ্যবোৰ আমি শুনিবলৈ সক্ষম হৈছোঁ। কিন্তু শ্যামকানু মহন্তৰ ভূমিকা কি আজি ইমান দিন পাৰ হৈ গ'ল আমি গম পোৱা নাই। প্ৰায় আজিৰ পৰা 6-7 দিনৰ পিছত আমি জুবিনদাৰ এময়া পাতিবলৈ গৈছোঁ। কিন্তু জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল, চৰকাৰে হত্যাৰ অভিযোগ আনিছে, হত্যা কেনেকৈ হ'ল আমি একোৱে গম পোৱা নাই, অজ্ঞাত। এই ক্ষেত্ৰত চৰকাৰে নিজে বিচাৰে নে যে জুবিন গাৰ্গৰ মৃত্যুলৈ গোটেই তথ্যবোৰ ফাদিল হওক, তাৰ ওপৰতে আমাৰ সন্দেহ ইতিমধ্যে আৰম্ভ হৈছে। গীতটো আমি সকলোৱে গাই আছো। এতিয়া আপোনালোকে ৰাতি শুলে আপুনি মায়াবিনী শুনি থাকিব, আপোনালোকে খোজকাঢ়িলেও মায়াবিনী হৈ থাকিব। এতিয়া জুবিন দা আমাৰ আত্মাত সোমাই আছে। জুবিন দাৰ তেওঁলোকৰ কৈ যোৱা কথাবোৰ আমাৰ কাণত বাজি আছে। জুবিন দাৰ সেই ইণ্টাৰভিউ আমাৰ মনত বাৰম্বাৰ ৰিপ্লে হৈছে। তো সেইকাৰণে আমি পৰিয়ালৰ লগতো কথা পাতোঁতে আমি জুবিন দাৰে পাতি আছোঁ। তেওঁ সোমাই গ'ল আমাৰ আত্মাত। তো সেইকাৰণে আমি স্পষ্টবাদী ভিতৰত যি আছে সেইখিনি আমি মুকলি কৰিছোঁ। চিএমে এটা কথা কৈছে শেহতীয়াকৈ যে জনগাঁথনি সলনি হোৱাৰ যিটো কথা কৈছে, তেওঁ মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ কথা কৈছে। এই প্ৰতিক্ৰিয়া কি কংগ্ৰেছৰ? যি সময়ত আমি কৈছোঁ যে জুবিনদাৰ আমাৰ আত্মাত আছে, এমাহো তেওঁৰ মানে বিয়োগৰ পিছত হৈ যোৱা নাই। আৰু জুবিনদাই কৈছিলে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই। আমি সকলোৱে জুবিনদাৰ আদৰ্শ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু বৰ্তমান চৰকাৰে গছো কাটিবলৈ আৰম্ভ কৰিলে আৰু ধৰ্ম তেওঁলোকৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে। এইবাৰ এই ধৰণৰ ৰাজনীতি নচলিব। ৰাইজে নিজে জানে যে 10 বছৰ কাৰ চৰকাৰ আছিল, কেন্দ্ৰত কাৰ চৰকাৰ আছিল। তো এই ধৰণৰ কথাবোৰ জুবিনদাৰ যে তদন্ত এটা ভাল দিশলৈ যোৱা নাই, এইখিনি কথাৰ পৰা ৰাইজৰ মনটো ডাইভাৰ্ট কৰিবলৈ এটা চেষ্টা যেন লাগিছে। ধন্যবাদ।